বিজেপি অৱস্থাটো আমি যোৱাকালি দেখা পালো, যি দলে অভিযোগ দি আছিল যে বিৰোধী দলসকলৰ মাজত সংঘাত, আজি তেওঁলোকৰ নিজৰে কাৰ্যালয়ৰ মাজত মাৰপিট চলি আছে। এয়া হ'ল বাস্তৱস্থিতি। আজি বিজেপি দলৰ মাজত যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বাৰম্বাৰ যে ৰাজহুৱাভাৱে অপমানিত কৰা যায়, দলীয় মঞ্চত অপমানিত কৰা যায়, দলৰ প্ৰচাৰৰ ক্ষেত্ৰত অপমানিত কৰা যায়, নিজৰ লোকসভা সমষ্টিত অপমানিত কৰা যায়। আমাৰ সকলৰ মাজত আমাৰ চিন্তাবোৰ পৃথক হ'ব পাৰে, কিন্তু আমিতো সদায় সন্মান সহকাৰে নিজৰ কথাবোৰ কৈ আছো। ব্যক্তিগতভাৱেতো আমি কেতিয়াও কাকো কোৱা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো ব্যক্তিগতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অপমানিত কৰিছে। যেতিয়া ক'লে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰ্যকালত কেলেংকাৰী হ'ল, ব্যক্তিগতভাৱে কেলেংকাৰী অভিযোগ লগাইছে, যাৰ ফলত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰশ্নৰ উত্তৰো দিব পৰা নাই। তো তেওঁলোকৰ তুলনাত আমাৰ কথাবোৰ আমাৰ আগবাঢ়ি গৈ আছে যথেষ্ট এটা, মই যদি কওঁ তেওঁলোকৰ তুলনাত আমাৰ প্ৰক্ৰিয়াবোৰ বেছিকৈ চিজিল আৰু সক্ৰিয় হোৱাটো ময়ো বিচাৰোঁ। অকমান দেৰি হ'ল নেকি বাৰু গোটেই প্ৰক্ৰিয়াটো, আৰু অকমান আগত যদি নে দেৰি কাৰ লগত তুলনা কৰিম? যদি বিজেপি আজি তাৰিখত নিজৰ আসনৰ বুজাবুজি যদি প্ৰকাশ কৰিলেহেঁতেন, তেতিয়া ক'ব পাৰোঁ কি হয় মোৰ দেৰি হৈছে, তেওঁলোকে আগতীয়াকৈ প্ৰকাশ কৰিলে, আমি প্ৰকাশ কৰা নাই, তেতিয়াহে মই ক'ম দেৰি হৈছে। তেওঁলোকে কৰা নাই, তেওঁলোকে কৈছে 15 ফেব্ৰুৱাৰী তেওঁলোকে কৰিব পাৰে, ভাবিছে। তো মই দেৰি মানে কাৰ লগত তুলনাটো কৰিব লাগিব ন? আজি তাৰিখত আমিহে আগবাঢ়ি আছো। কাৰ লগতে মোৰ মতেতো বিজেপি দলৰ দেৰি হৈ আছে। মোৰ লগতো বিজেপি দলৰ ভিতৰত তেওঁলোকৰ স্থিতিটো স্পষ্ট হৈ থকা নাই। আজি অলপ দিন আগৰলৈকেতো মুখ্যমন্ত্ৰীৰ চেহেৰালৈ তেওঁলোকৰ স্থিতি স্পষ্ট নাছিল। তেওঁলোকৰ দলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰী চেহেৰা হিচাপে নিবিচাৰে। সেইকাৰণে অমিত শ্বাহ ডাঙৰীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোৱাবলৈ বাধ্য যে তেখেতৰ নেতৃত্বতে হ'ব। কিয় ক'ব লাগে? কি যিহেতু তেওঁলোকৰ দলৰ মাজত এটা ব্যাপক চৰ্চা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ বাবে আটাইতকৈ ডাঙৰ তেওঁলোকৰ দুৰ্বলতা, তেওঁলোকৰ আৰু তেওঁলোকৰ পৰিবাৰৰ কেলেংকাৰী আটাইতকৈ ডাঙৰ তেওঁলোকৰ দুৰ্বলতা। সেইকাৰণে মুখ্যমন্ত্ৰী চেহেৰালৈ প্ৰশ্ন, যাৰ ফলত অমিত শ্বাহ ডাঙৰীয়াৰ পৰা এইখিনি কথা কোৱাবলৈ বাধ্য হৈছে।